ওয়েলকাম টু মাই চ্যানেল। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি সমাধান কৰিম ক্লাছ 10ৰ অনুশীলনী 2.2 কোৱেশ্চন নম্বৰ 3 দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ। ইয়াত 4টা প্ৰশ্ন দিয়া আছে। আমি গোটেইকেইটা এটা এটাকৈ সমাধান কৰিম। তাৰ আগত তোমালোকে এটা ফৰ্মুলা জানিব লাগিব। ফৰ্মুলাটো হৈছে এইটো k into x square minus alpha plus beta into x plus alpha into beta। এই ফৰ্মুলাৰ সহায়ত আমি গোটেইকেইটা প্ৰশ্ন সমাধান কৰিম। তোমালোকে ভিডিঅ'খন শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'খন শ্বেয়াৰ কৰি দিবা। আৰু যদি নতুন হৈ থকা তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰিবা। 1 নম্বৰত দিয়া আছে -4 আৰু 3/2। এই দুটো হৈছে শূন্য দিয়া আছে। আমি কি কৰিম? প্ৰথমে দিয়া আছেখিনি লিখি ল'ম। দিয়া আছে আলফা ইকুৱেল টু -4 আৰু বিটা ইকুৱেল টু 3/2। এইখিনি কাম কৰাৰ পিছত তোমালোকে যেহেতু ফৰ্মুলাটো চোৱা, ফৰ্মুলাত কি আছে? এটা ঠাইত আছে আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা। গতিকে এইখিনি তুমি ওলাই ল'বা। গতিকে প্ৰথমে আলফা প্লাছ বিটা আমি ওলাই ল'ম। তাৰ মানে আলফাৰ ভেলু হৈছে -4 আৰু প্লাছ আছে প্লাছ দিবা 3/2। এইখিনি যোগ কৰা কিমান হয়? লসাগু ল'বা 2 আহিব লসাগু। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই যদি কৰোঁ 4 2 গুণ 8 হ'ব, -8 মাইনাছ থকাৰ কাৰণে মাইনাছ হৈছে, প্লাছ আছে মাজত প্লাছ দিবা আৰু 3 1 গুণ 3 হ'ব। মানে তলত একো নাই, মানে 1 আছে। গতিকে প্লাছ মাইনাছ কৰিলে ওপৰত হ'ব -5 আৰু তলত হ'ব 2। এইখিনি হৈ গ'ল। এতিয়া তোমালোকে আলফা ইনটু বিটা এইখিনি ওলাই লোৱা। আলফাৰ মান হৈছে -4 ইনটু বিটাৰ মান হৈছে 3/2। 2ৰ লগত -4 এইটো কাটিলে -2 থাকিব ইয়াতে। -2 ইনটু 3 কৰিলে 6 হ'ব, -6। এইখিনি কাম কৰাৰ পিছত তুমি এতিয়া মানবিলাক এই ফৰ্মুলাটোত বহাই দিবা। ফৰ্মুলাটো কি নিশ্চয় মনত ৰাখিবা তোমালোকে সকলোৱে। ইম্পৰ্টেণ্ট ফৰ্মুলা হয়। গতিকে দ্বিঘাত বহুপদটো হ'ল এই ফৰ্মুলাটো লিখি লোৱা। k ইনটু x স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা ইনটু x আৰু প্লাছ আলফা ইনটু বিটা। প্ৰতিবাৰ লিখিবা, যিমান লিখিবা সিমানে তোমালোকৰ মনত থাকিব। কেৰ ভেলু যেহেতু নাই, আমি এক্স স্কোয়াৰৰ ভেলু নাই। যেহেতু আলফা প্লাছ বিটাৰ মান আমি পাইছোঁ -5/2, গতিকে এই -2 আহি ইয়াতে প্লাছ কৰি দিব। গতিকে আমি এইখিনি লিখিম আৰু ইনটু এক্স আছে লিখিবা। তাৰপিছত আলফা ইনটু বিটাৰ মান যেহেতু -6 আছে, গতিকে -6 যদি আছে এই -2 আহি ইয়াতে প্লাছ আছিল, প্লাছটো মাইনাছ বনাই দিব। গতিকে আমি ইয়াতে কি লিখিম? 6। এতিয়া কথা হ'ল যিটো ভগ্নাংশ আকাৰত থাকিব হৰটো কি আছে সেইটো তোমালোকে লক্ষ্য কৰিবা। যেহেতু হৰটো 2 আছে, গতিকে আমি কেৰ ভেলু আমি 2 ল'ম। যেতিয়া k ইকুৱেল টু 2, যদি k ইকুৱেল টু 2 হয় তেনে k ঠাইত আমি 2 বহাই দিওঁ। তাৰপিছত এক্স স্কোয়াৰ প্লাছ 5/2 ইনটু এক্স মাইনাছ 6। এতিয়া আমি 2 দি গোটেইকেইটাক পূৰণ কৰিম। 2 ইনটু এক্স স্কোয়াৰ 2 এক্স স্কোয়াৰ হ'ব আৰু 2ৰ লগত 2 কেঞ্চেল যাব। থাকিব কি? 5 থাকিব। 5 ইনটু এক্স আৰু 2ৰ লগত 6 পূৰণ কৰিলে 12 হ'ব। হৈ গ'ল। এইখিনি কাম কৰাৰ পিছত তোমালোকে যিহেতু এইখিনি পাইছা আৰু যিহেতু এক্সৰ হাইয়েষ্ট পাৱাৰ কিমান আছে? 2 আছে। গতিকে এইটো এটা দ্বিঘাত বহুপদ হৈছে আৰু এইখিনি হৈছে এই অংকটোৰ সমাধান। এতিয়া 2 নম্বৰটো সমাধান কৰিম। 2 নম্বৰত দিয়া আছে 5 আৰু 2 দিয়া আছে। প্ৰথমে দিয়া আছে লিখিবা, দিয়া থকাখিনি লিখিবা। প্ৰথমে লিখি লোৱা, ধৰি লোৱা যে আলফা 5 আৰু বিটা হৈছে 2। এতিয়া কথা হ'ল আলফা প্লাছ বিটা ওলাই ল'বা। ছেম 1 নম্বৰটো যেনেকৈ কৰিছোঁ তোমালোকে ঠিক একেদৰে কৰিবা।
আলফা প্লাস বিটা তার মানে 5 প্লাস 2 5 প্লাস 2 ইকুয়াল টু কি হব 7 হব আৰু আলফা ইনটু বিটা তার মানে 5 ইনটু 2 ইকুয়াল টু কি হয় 10 হয় গতিকে দ্বিঘাত বহুপদটো হল k ইনটু x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x আৰু প্লাস আলফা ইনটু বিটা মানবিলাক বহাই দিলে হল ইয়াতে মানবিলাক বহাই দিলে হ'ব অর্থাৎ k এর মান যেহেতু নাই আমি x স্কয়ার লিখিছো আলফা প্লাস বিটার মান পাইছো আলফা প্লাস বিটার মান পাইছো 7 ইনটু x আছে আৰু আলফা ইনটু বিটার মান 10 এতিয়া k এর মান কি লবা যেহেতু কোয়া হইছিল যেটো ফ্র্যাকশনত থাকিব ইয়াতে তো ফ্র্যাকশন নাই গতিকে নাই মানে কি 1 আছে গতিকে k এর মান 1 লবা গতিকে আমি লিখি দিম যেতিয়া k ইকুয়াল টু 1 যেতিয়া k ইকুয়াল টু 1 লওয়া হব আমি 1 বহাই দিম এতিয়া কথা হল k ঠের যদি 1 বহাই দিয়া হয় কি পাম 1 এর লগত জিয়ে পূরণ নকরা কিয় সেই সংখ্যাটোই পাবা গতিকে ডাইরেক্ট লিখি দিবা কি x স্কয়ার মাইনাস 7x প্লাস 10 যেহেতু x এর হাইয়েস্ট পাওয়ার কিমান পাইছে 2 গতিকে এইটো এটা দ্বিঘাত বহুপদ হয় আৰু 2 নম্বৰৰ आंसर হৈছে এইটো 3 নম্বৰটো সমাধান কৰিম 1/3 আৰু -1 দি আছে শূন্য দুটা দি আছে আমি আলফা ধৰি লৈছো 1/3 আৰু বিটাৰ মান -1 লৈছো গতিকে আগৰ নিচিনা কৈ আলফা প্লাস বিটা ওলাই লবা আলফা প্লাস আলফাৰ মান হৈছে 1/3 প্লাস আৰু বিটাৰ মান হৈছে -1 লিখি দিবা এইখিনি প্লাস মাইনাস কৰা প্লাস মাইনাস কৰিলে এটো মাইনাস হৈ যাব আৰু লসাগু লবা তোমালোকে লসাগু ললে 3 লসাগু আৰু 3 লগত 3 1 বাৰ যাব 1 into 1 1 আৰু যেহেতু এটো মাইনাস হৈছিল গতিকে প্লাস নহব মাইনাস হ'ব আৰু 1 3 ভিতৰত 3 বাৰ যাব 3 * 3 হৈ গল ওপৰত থাকিব কি প্লাস মাইনাস কৰিলে -2 আৰু তলত হ'ব 3 গতিকে আলফা প্লাস বিটাৰ মান পাইছো -2/3 এতিয়া আমি আলফা ইনটু বিটা ওলাই লম অর্থাৎ আলফাৰ মান হৈছে 1/3 ইনটু বিটাৰ মান হৈছে -1 এইখিনি যদি পূরণ করা হয় 1 এর লগত -1 পূরণ করলে -1 আৰু তলত আছে 3 গতিকে আলফা ইনটু বিটাৰ মান -1/3 এতিয়া আমি ফর্মুলাটো লিখি লম গতিকে দ্বিঘাত বহুপদটো হল কোনটো ফর্মুলাটো লিখিবা প্রথমে k into x square minus alpha plus beta into x plus alpha into beta ইয়াত মানবিলাক বহাই দিলে আমি কি পাম মানবিলাক বহাই দিয়া অর্থাৎ আলফা প্লাস বিটাৰ মান পাইছো আমি আলফা প্লাস বিটাৰ মান পাইছো -2 বাই মাইনাসে এই মাইনাসটো প্লাস বনাবো 2/3 লিখিবা আৰু ইনটু x আছে আৰু ইয়াতে যেহেতু আলফা ইনটু বিটাৰ মান পাইছো -1/3 গতিকে এই মাইনাসটো আহি এই প্লাসটো কি কৰিব মাইনাস বনাবো আৰু 1/3 হৈ গল এতিয়া k এর মান কি লবা যেহেতু ফ্র্যাকশনত কি আছে মই দেখা পাই আছো 3 আছে গতিকে যেতিয়া k এর মান কিমান হ'ব 3 যেতিয়া k ইকুয়াল টু 3 লবা k এর ইকুয়াল টু যদি 3 লওয়া তেতিয়া কি পাবা 3 বহাই দিয়া 3 বহাই দিছা তাৰ পিছত এইখিনি যেনেকৈ আছে তেনেকৈ লিখি যোৱা তাৰ পিছত কি পাবা চোৱা এতিয়া কথা হল 3 পূরণ করে দিবা 3 পূরণ করিলে 3 into x square মানে 3x square আৰু 3 লগত এইখিনি যদি পূরণ করা কি হ'ব এটোৰ লগত এইখিনি ক্যান্সেল যাব 3 লগত 3 ক্যান্সেল যাব আৰু থাকিব 2 প্লাস আছিল প্লাস দিবা 2x আৰু ইয়াৰ লগত ক্যান্সেল যাব থাকিব 1 -1 আৰু এইটি হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ 4 নম্বৰটো কৰিবা 4 নম্বৰত দিয়া আছে খিনি লিখিবা আলফা ইকুয়াল টু 3/2 আৰু বিটা ইকুয়াল টু কি আছে বিটা ইকুয়াল টু আছে -2 আছে গতিকে আগৰ নিচিনা কৈ কি কৰিবা আলফা প্লাস বিটা ওলাই লবা আলফাৰ মান হৈছে 3/2 আৰু প্লাস
প্লাস কি আছে বিটাৰ মান আছে -2 লিখিবা এই মাইনাসে এই প্লাসটো কি কৰিব প্লাস মাইনাস বনাব -2 লসাগু লবা লসাগু 2 আহিব 2 2 ৰ ভিতৰত 1 বাৰ 1 into 3 3 মাইনাস ক্রস পূরণ কৰি দিয়া 2 2 গুণ 4 হ'ব এতিয়া প্লাস মাইনাস কৰিলে কি পাবা ওপৰত হৈছে -1 আৰু তলত হৈছে 2 যেহেতু 4 ডাঙৰ সংখ্যা হয় 4 ৰ আগত কি আছে মাইনাস আছে গতিকে -1 এতিয়া আলফা ইনটু বিটা ওলাই লবা আলফাৰ মান আছিল 3/2 ইনটু বিটাৰ মান আছিল -2 আৰু 2 ৰ লগত 2 কেনসেল যাব কিন্তু -1 থাকিব হয় না নাই -1 লগত 3 যদি পূৰণ কৰা কি হ'ব -3 হ'ব গতিকে দ্বিঘাত বহুপদটো হল ফৰ্মুলাটো লিখি দিবা এতিয়া মানবিলাক বহাই দিয়া মানবিলাক বহাই দিলে কি পাম আলফা প্লাস বিটাৰ মান পাইছিলো কি পাইছো আমি আলফা প্লাস বিটাৰ মান -1/2 পাইছো গতিকে -1/2 প্ৰথমে লিখি লোৱা তাৰ পিছত আকৌ লিখিবা -1/2 ইনটু x আছে লিখি দিয়া আৰু আলফা ইনটু বিটাৰ মান -3 পাইছো গতিকে -3 লিখি দিয়া -3 লিখি দিয়া এতিয়া সৰল কৰা অৰ্থাৎ কি হ'ব k ইনটু x স্কয়াৰ এই মাইনাসটো কি হ'ব এই মাইনাসটো প্লাস কৰিব গতিকে ইয়াতে থাকিব হাফ x আৰু ইয়াতে কি আছে প্লাস প্লাসটো এই মাইনাসটো কি কৰিব মাইনাস কৰিব মাইনাস কৰিলে 3 মাইনাস গতিকে যেতিয়া k equal to 2 k equal to 2 লবা তাৰ মানে k ঠেৰ 2 বহাই দিয়া x স্কয়াৰ প্লাস 1/2 into x minus 3 এতিয়া 2 দি পূৰণ কৰি দিয়া 2 into x স্কয়াৰ মানে 2x স্কয়াৰ আৰু ইয়াৰ লগত এটো কেনসেল যাব কেনসেল গলে থাকিব কি x থাকিব আৰু 2 3 গুণ 6 মাইনাস আছিল -6 আৰু এইটি হৈছে 4 নম্বৰ প্ৰশ্নৰ উত্তৰ বন্ধুসকল ভিডিওখন কেনেকুৱা লাগিল আশা কৰিলো ভালে লাগিছে আৰু সকলোকেইটা অংক তোমালোকে বুজি পাইছা আৰু ইয়াৰ আগৰ ভিডিওবিলাক প্লেলিষ্টত তোমালোকে পাই যাবা গোটেইকেইটা অংক সমাধান কৰি আপলোড কৰা আছে তোমালোকে দেখি লবা সকলে ভালে থাকিবা মই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো ধন্যবাদ